বহাগৰ ১ তাৰিখ মানে কেৱল নতুন মাহ নহয়, ই হৈছে নতুন বছৰৰ আৰম্ভণি, নতুন আশা আৰু নতুন সৌভাগ্যৰ দুৱাৰ খোলাৰ সময়। এই বিশেষ দিনটো অসমৰ সংস্কৃতি আৰু পৰম্পৰাত অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ধৰা হয়। এই দিনটোত বহুতে নতুন কাম আৰম্ভ কৰে, নতুন লক্ষ্য স্থিৰ কৰে আৰু নতুন আশাৰে জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰে। জ্যোতিষশাস্ত্ৰ অনুসৰি বহাগৰ আৰম্ভণিৰ সময়ত গ্ৰহ নক্ষত্ৰৰ অৱস্থাত বিশেষ পৰিৱৰ্তন ঘটে। এই পৰিৱৰ্তনৰ প্ৰভাৱ কিছুমান ৰাশিৰ ওপৰত বিশেষভাৱে পৰে। ফলত তেওঁলোকৰ জীৱনত দেখা যায় সৌভাগ্যৰ বৃদ্ধি, ধন লাভৰ সুযোগ আৰু দীৰ্ঘদিন ধৰি ৰৈ থকা কামবোৰ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে যিকোনো সমস্যা হৈ আছে, আপোনাৰ চাকৰিৰ ক্ষেত্ৰত, ব্যৱসায়, পঢ়া শুনা নাইবা আপোনাৰ বিবাহক লৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এই সময়ত কিছুমান ৰাশিৰ লোকসকলৰ চাকৰিৰ ক্ষেত্ৰত নতুন সুযোগ আহিব, ব্যৱসায়ত লাভ বৃদ্ধি পাব আৰু আৰ্থিক অৱস্থা লাহে লাহে শক্তিশালী হ'ব পাৰে। তাৰোপৰিও পৰিয়ালত সুখ শান্তি বৃদ্ধি পাব, সম্পৰ্কবোৰ আগতকৈ মজবুত হ'ব আৰু বহুদিন ধৰি থকা চিন্তা উদ্বেগো কমি আহিব। কিছুমান মানুহৰ বাবে এই সময়ত নতুন ঘৰ, নতুন যান বাহন বা নতুন কাম আৰম্ভ কৰাৰ যোগো দেখা যায়। বিদ্যাৰ্থীসকলৰ বাবে এই সময় পঢ়া শুনাত উন্নতিৰ আৰু চাকৰি বিচৰা লোকসকলৰ বাবে সুখবৰ পোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ বহাগৰ ১ তাৰিখৰ পৰা কিছুমান ৰাশিয়ে ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব বুলি কোৱা হৈছে। এই ৰাশিসকলৰ জীৱনত হঠাৎ ধন লাভ, নতুন সুযোগ আৰু সাফল্যৰ পথ খোল খোৱাৰ সম্ভাৱনা আছে। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম সেই ভাগ্যশালী ৰাশিসমূহৰ বিষয়ে, যাৰ ভাগ্য বহাগৰ ১ তাৰিখৰ পৰা উজ্বলি উঠিব। সেয়েহে ভিডিঅ'টো শেষলৈ চাই থাকিব, কাৰণ আপোনাৰ ৰাশিও এই তালিকাত থাকিব পাৰে। আৰু যদি আপোনাৰ ৰাশি এই তালিকাত আছে, তেনেহ'লে আপোনাৰ জীৱনত আৰম্ভ হ'ব নতুন সুখ আৰু সমৃদ্ধিৰ সময়। বহাগৰ ১ তাৰিখৰ পৰা ভাগ্যশালী হোৱা প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। বহাগৰ ১ তাৰিখৰ পৰা মেষ ৰাশিৰ ব্যক্তিসকলৰ ভাগ্যত দেখা যাব পজিটিভ পৰিৱৰ্তন। দীৰ্ঘদিন ধৰি যিবোৰ কাম ৰৈ আছিল, সেয়া এতিয়া লাহে লাহে আগবাঢ়িবলৈ আৰম্ভ কৰিব। এই সময়ত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু আপুনি নতুন সিদ্ধান্ত ল'বলৈ সাহস পাব। চাকৰিৰ ক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে। যিসকলে চাকৰি বিচাৰি আছে, তেওঁলোকে সুখবৰ পাব। চাকৰিত থকা লোকসকলৰ বাবে প্ৰমোচন বা দায়িত্ব বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে এই সময় অত্যন্ত লাভজনক। নতুন গ্ৰাহক আহিব আৰু লাভ লাহে লাহে বৃদ্ধি পাব। যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, তেওঁলোকৰ বাবে শুভ সময়। আৰ্থিক ক্ষেত্ৰতো উন্নতি দেখা যাব। অপ্ৰত্যাশিত ধন লাভৰ যোগ আছে। দীৰ্ঘদিন ধৰি থকা ঋণ পৰিশোধ কৰাৰ সুযোগ পোৱা যাব পাৰে। পাৰিবাৰিক জীৱনত শান্তি থাকিব। পৰিয়ালৰ সমৰ্থনে আপোনাক আগবাঢ়িবলৈ সহায় কৰিব। প্ৰেম জীৱনত ভুল বুজাবুজি দূৰ হৈ সম্পৰ্ক মজবুত হ'ব। বহাগৰ ১ তাৰিখৰ পৰা ভাগ্যশালী হোৱা দ্বিতীয় ৰাশিটো হৈছে মিথুন ৰাশি। বহাগৰ ১ তাৰিখৰ পৰা মিথুন ৰাশিৰ লোকসকলৰ জীৱনত দেখা যাব বিশেষ পজিটিভ পৰিৱৰ্তন। দীৰ্ঘদিন ধৰি যিবোৰ কাম ৰৈ আছিল, সেয়া এতিয়া আগবাঢ়িবলৈ আৰম্ভ কৰিব। আপোনাৰ চিন্তা ভাৱনাত স্পষ্টতা আহিব আৰু নতুন সুযোগ চিনাক্ত কৰিব পাৰিব। এই সময়ত ভাগ্যই আপোনাৰ পক্ষত থাকিব বুলি কোৱা হৈছে। যিসকলে নতুন কাম আৰম্ভ কৰিব বিচাৰে, তেওঁলোকৰ বাবে এই সময় অত্যন্ত শুভ। ব্যৱসায়ত নতুন যোগসূত্ৰ গঢ়ি উঠিব আৰু লাভৰ সম্ভাৱনা বৃদ্ধি পাব। চাকৰিৰ ক্ষেত্ৰত বিশেষ উন্নতি দেখা যাব। যিসকলে চাকৰি বিচাৰি আছে, তেওঁলোকে সাক্ষাৎকাৰৰ সুযোগ পাব। চাকৰিত থকা লোকসকলৰ বাবে নতুন দায়িত্ব বা পদোন্নতিৰ সম্ভাৱনা আছে। উচ্চপদস্থ ব্যক্তিৰ সমৰ্থন লাভ কৰিব পাৰে। আৰ্থিক দিশত লাহে লাহে উন্নতি হ'ব। অপ্ৰত্যাশিত উৎসৰ পৰা ধন লাভৰ সম্ভাৱনা আছে। দীৰ্ঘদিন ধৰি ৰৈ থকা টকা ঘূৰি আহিব পাৰে। এই সময়ত সঞ্চয় বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। পাৰিবাৰিক জীৱনত সুখ শান্তি বৃদ্ধি পাব। ঘৰত আনন্দৰ পৰিৱেশ থাকিব আৰু পৰিয়ালৰ সৈতে সময় কটাবলৈ সুযোগ পাব। ঘৰৰ জ্যেষ্ঠ সদস্যৰ পৰা আশীৰ্বাদ লাভ কৰিব পাৰে। প্ৰেম জীৱনত এই সময় অত্যন্ত শুভ। ভুল বুজাবুজি দূৰ হ'ব আৰু সম্পৰ্ক আগতকৈ মজবুত হ'ব।
অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে। বিদ্যাৰ্থীসকলৰ বাবে এই সময় পঢ়া শুনাত উন্নতি দেখা যায়। মনোযোগ বৃদ্ধি পাব আৰু পৰীক্ষাত ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লোৱা লোকসকলেও সফলতা পাব পাৰে। স্বাস্থ্যৰ দিশতো এই সময় ভাল থাকিব। মানসিক চাপ কমিব আৰু নতুন উৎসাহেৰে কাম আৰম্ভ কৰিব পাৰিব। নিয়মিত ব্যৱস্থা মানি চলিলে আৰু অধিক লাভ পাব। সামগ্ৰিকভাৱে ক'বলৈ গ'লে বহাগৰ 1 তাৰিখৰ পৰা মিথুন ৰাশিৰ জীৱনত নতুন আশা, নতুন সুযোগ আৰু নতুন সাফল্যৰ দুৱাৰ খোল খাব। এই সময় আপোনাৰ পৰিশ্ৰমৰ ফল লাভ কৰাৰ, ভাগ্য আৰু পৰিশ্ৰম একেলগে থাকিলে ডাঙৰ সাফল্য লাভ কৰিব পাৰিব। বহাগৰ 1 তাৰিখৰ পৰা ভাগ্যশালী হোৱা তৃতীয় ৰাশিটো হৈছে সিংহ ৰাশি। বহাগৰ 1 তাৰিখৰ পৰা সিংহ ৰাশিৰ লোকসকলৰ জীৱনত আৰম্ভ হ'ব এক নতুন আৰু শুভ সময়। দীৰ্ঘদিন ধৰি যিবোৰ সমস্যাই আপোনাক চিন্তিত কৰি ৰাখিছিল সেইবোৰ লাহে লাহে কমি আহিব। আপোনাৰ মনোবল বৃদ্ধি পাব আৰু নতুন উৎসাহেৰে কাম আৰম্ভ কৰিব পাৰিব। এই সময়ত ভাগ্য আপোনাৰ পক্ষত থাকিব বুলি কোৱা হৈছে। যিসকলে বহুদিন ধৰি চেষ্টা কৰি আছে তেওঁলোকে এতিয়া নিজৰ পৰিশ্ৰমৰ ফল লাভ কৰিব। কঠিন কামবোৰো সহজে সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব। চাকৰিৰ ক্ষেত্ৰত এই সময় অত্যন্ত শুভ। উচ্চপদস্থ ব্যক্তিৰ দৃষ্টি আপোনাৰ ওপৰত পৰিব পাৰে। পদোন্নতি বা দায়িত্ব বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। চাকৰি সলনি কৰাৰ চিন্তা থাকিলে ভাল সুযোগ আহিব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই সময় লাভজনক। নতুন চুক্তি বা নতুন গ্ৰাহক লাভ কৰাৰ সম্ভাৱনা আছে। লাভৰ পৰিমাণ লাহে লাহে বৃদ্ধি পাব। যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেওঁলোকৰ বাবে সময় অনুকূল। আৰ্থিক দিশত শক্তিশালী উন্নতি দেখা যাব। অপ্ৰত্যাশিত উৎসৰ পৰা ধন লাভ হ'ব পাৰে। দীৰ্ঘদিন ধৰি ৰৈ থকা টকা পইচা পুনৰ লাভ কৰাৰ সম্ভাৱনা আছে। সঞ্চয় বৃদ্ধি কৰাৰ সুযোগ পাব। পাৰিবাৰিক জীৱনত সুখ শান্তি থাকিব। পৰিয়ালৰ সৈতে সুন্দৰ সময় কটাব পাৰিব। ঘৰত কোনো শুভ কাম বা আনন্দৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে। প্ৰেম জীৱনত পজিটিভ পৰিৱৰ্তন দেখা যাব। সম্পৰ্ক মজবুত হ'ব আৰু ভুল বুজাবুজি দূৰ হ'ব। অবিবাহিতসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। স্বাস্থ্যৰ দিশতো এই সময় ভাল থাকিব। মানসিক চাপ কমিব আৰু নতুন শক্তি অনুভৱ কৰিব। নিয়মিত জীৱন যাপন মানি চলিলে আৰু অধিক লাভ পাব। সামগ্ৰিকভাৱে ক'বলৈ গ'লে বহাগৰ 1 তাৰিখৰ পৰা সিংহ ৰাশিৰ লোকসকলৰ জীৱনত সাফল্য, ধন লাভ আৰু সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা গৈছে। এই সময় আপোনাৰ জীৱনৰ বাবে এক গুৰুত্বপূৰ্ণ আৰু সৌভাগ্যৰ সময় হ'ব পাৰে। বহাগৰ 1 তাৰিখৰ পৰা ভাগ্যশালী হোৱা চতুৰ্থ ৰাশিটো হৈছে তুলা ৰাশি। বহাগৰ 1 তাৰিখৰ পৰা তুলা ৰাশিৰ লোকসকলৰ জীৱনত আৰম্ভ হ'ব এক বিশেষ শুভ সময়। দীৰ্ঘদিন ধৰি চলি থকা চিন্তা আৰু বাধাবোৰ লাহে লাহে কমি আহিব। আপোনাৰ জীৱনত শান্তি, সমৃদ্ধি আৰু পজিটিভ এনাৰ্জি বৃদ্ধি হোৱা দেখা যাব। এই সময়ত ভাগ্য আপোনাৰ পক্ষত থাকিব বুলি কোৱা হৈছে। যিসকলে বহুদিন ধৰি পৰিশ্ৰম কৰি আছে তেওঁলোকে এতিয়া নিজৰ পৰিশ্ৰমৰ ফল লাভ কৰিব। ৰৈ থকা কামবোৰ পুনৰ আৰম্ভ হ'ব আৰু সফলতাৰ দিশে আগবাঢ়িব। চাকৰিৰ ক্ষেত্ৰত এই সময় অত্যন্ত অনুকূল। উচ্চপদস্থ ব্যক্তিৰ পৰা সমৰ্থন লাভ কৰিব পাৰে। পদোন্নতি বা নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। চাকৰি সলনি কৰাৰ চিন্তা থাকিলে নতুন সুযোগ আহিব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই সময় লাভজনক। নতুন গ্ৰাহক আহিব আৰু আয় বৃদ্ধি পাব। নতুন চুক্তি কৰাৰ সুযোগ লাভ কৰিব পাৰে। যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেওঁলোকৰ বাবে সময় শুভ। আৰ্থিক ক্ষেত্ৰত উন্নতি দেখা যাব। অপ্ৰত্যাশিত ধন লাভৰ যোগ আছে। দীৰ্ঘদিন ধৰি ৰৈ থকা টকা পইচা ঘূৰি আহিব পাৰে। সঞ্চয় বৃদ্ধি কৰাৰ সুযোগ পাব আৰু আৰ্থিক অৱস্থা মজবুত হ'ব। পাৰিবাৰিক জীৱনত সুখ শান্তি থাকিব। ঘৰত আনন্দৰ পৰিৱেশ থাকিব আৰু পৰিয়ালৰ সৈতে সময় কটাব পাৰিব। কোনো শুভ অনুষ্ঠান বা ভাল খবৰ আহিব পাৰে। প্ৰেম জীৱনত এই সময় অত্যন্ত শুভ। সম্পৰ্ক মজবুত হ'ব আৰু ভুল বুজাবুজিবোৰ দূৰ হ'ব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক বা বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। স্বাস্থ্যৰ দিশতো পজিটিভ ফলাফল দেখা যাব। মানসিক চাপ কমিব আৰু নতুন শক্তি অনুভৱ কৰিব। নিয়মিত ব্যায়াম আৰু সুস্থ জীৱন যাপন কৰিলে অধিক লাভ পাব। সামগ্ৰিকভাৱে ক'বলৈ গ'লে বহাগৰ 1 তাৰিখৰ পৰা তুলা ৰাশিৰ লোকসকলৰ জীৱনত ধন লাভ, সাফল্য আৰু সুখ সমৃদ্ধিৰ যোগ শক্তিশালী। এই সময় আপোনাৰ জীৱনৰ বাবে এক সৌভাগ্যৰ আৰম্ভণি হ'ব পাৰে। এইখিনি আছিল সেই ভাগ্যশালী ৰাশিসমূহ যাৰ ভাগ্য বহাগৰ 1 তাৰিখৰ পৰা উজ্বলি উঠিব। যদি আপোনাৰ ৰাশি এই তালিকাত আছে তেনেহ'লে এই সময়ত
নতুন কাম আৰম্ভ কৰিব পাৰে। পৰিশ্ৰম অব্যাহত ৰাখিলে ভাল ফল নিশ্চয় পাব। মনত ৰাখিব, ভাগ্যই সহায় কৰে, কিন্তু পৰিশ্ৰমে সফলতা আনে। সেয়েহে পজিটিভ চিন্তা ৰাখক আৰু আগবাঢ়ি যাওক। যদি আপোনাৰ ৰাশি এই তালিকাত আছে, তেনেহ'লে মন্তব্যত লিখক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ বন্ধু-বান্ধৱীকো জনাওক। বহাগৰ 1 তাৰিখে সকলোৰে জীৱনত সুখ, শান্তি আৰু সমৃদ্ধি লৈ আহক। ধন্যবাদ।